এখন গাঁৱত এজন অহংকাৰী গাঁওবুঢ়া আছিল। তেওঁৰ অজস্ৰ ধন সম্পত্তি আছিল। ৰাতিপুৱাৰ পৰা বহি আছোঁ 8টা বাজিল। ঘৰৰ মানুহজাক ক'ত মৰি আছহঁত? চাহ একাপকেই দিয়ে থবিনে? লগোৱা লিগিৰিহঁত ক'ত আছ? দৰমহা ঠিক বিচাৰ, কিন্তু কামত একোডাল নাই। মই গাঁৱৰ মানুহৰ আঁচনিবোৰ হস্তক্ষেপ কৰি টকাবোৰ তহঁতকহে দিবলৈ। এদিন তেওঁৰ ওচৰলৈ সহায় বিচাৰি গাঁৱৰ লোক আৰু চৰাই এটা আহিল। দদাইদেউ, মোৰ হাতখন অসুস্থ হৈ আছে, সেইকাৰণে মই কাম কৰিব নোৱাৰোঁ। টকা পইচাৰ অসুবিধাৰ কাৰণে ডাক্তৰৰ ঘৰত যাব পৰা নাই। গতিকে মোক কেইটামান টকা পইচা দিয়কচোন। দদাইদেউ। গাঁওবুঢ়া দেউতা, মোৰ ঘৰত মানুহটোৰ বৰ অসুখ। যোৱা বছৰ এসপ্তাহ ধৰি বিচনাতেই তেওঁ আছে। তাতেই বানপানীয়েও মাটিডৰা নষ্ট কৰি পেলালে। মই কাৰো ঘৰত হাজিৰা কৰিব নোৱাৰা হ'লোঁ। এতিয়া মোৰ হাতত এক পইচাও নাই। সাঁচতীয়া কেইটাও ঢুকাল। মোক অলপমান টকা দিয়কচোন। অহা বছৰ আপোনাক সকলোবোৰ ঘূৰাই দিম। দদাইটি, মোক ধান চাউল কেইটামান খাবলৈ দিয়াচোন। মোৰ সৰু সৰু পোৱালি কেইটা বাহঁতেই আছে। সিহঁতক এৰি দূৰলৈ যাবও নোৱাৰোঁ। সেইকাৰণেই মই তোমাৰ ওচৰলৈ আহিছোঁ। মোক সহায় কৰা। কি ক'বলৈ আহিছ? মই তহঁতক টকা পইচা দিয়াৰ ঠিকা লৈ থৈছোঁ নেকি? তহঁত ইয়াৰ পৰা এতিয়াই যা। গাঁওবুঢ়াৰ এনে কথাত সিহঁতে দুখ মনেৰে গুচি আহিল আৰু গাঁৱৰ ৰাস্তাইদি আহি আছিলে। তেনেতে গাঁৱৰে এগৰাকী খেতিয়কৰ ঘৈণীয়েকে সিহঁতক দেখিলে আৰু তেওঁ সিহঁতৰ কাষ চাপি আহিল। তোমালোকে কিয় মন মাৰি আহি আছা? কোৱাচোন মোক। মই যিমানকণ পাৰোঁ তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। তাকে শুনি সকলোৱে গাঁওবুঢ়াৰ ঘৰত হোৱা সকলো কথা বিৱৰি ক'লে। হয় নেকি? তোমালোকৰ দুখ দেখি মোৰো দুখ লাগিছে। যোৱাকালি আমি ধান আৰু সৰিয়হ বেচি কেইটামান ধন উপাৰ্জন কৰিলোঁ। তাৰে কেইটামান টকাৰে তোমালোকক সহায় কৰিম। আৰু চৰাই, তুমিও ব'লা। আমাৰ খোৱাৰ ভাগৰে অলপ শস্য বান্ধি দিওঁ, তোমাৰ পোৱালিকেইটাক দিবাগৈ। এনেদৰে গৃহিণীগৰাকীয়ে গোটেই কেইজনকে সহায় কৰিলে। গতিকে যিমানেই ধন সম্পত্তি নাথাকক কিয়, আমাৰ মন পৰিষ্কাৰ আৰু দয়ালু হ'ব লাগিব। তেতিয়াহে আমি সকলোৱে মৰমৰ দোলেৰে মিলা প্ৰীতিৰে বান্ধ খাই থাকিব পাৰিম আৰু আমাৰ এখন সুস্থ সবল প্ৰীতি ভৰা সমাজ গঢ়ি উঠিব।